জুৰিয়া পুথিমাৰীত চৰকাৰী অনুমতি নোলোৱাকৈ চৰকাৰী ভূমিত খনন কাৰ্য চলালে দুষ্কৃতিকাৰীয়ে। নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত পুথিমাৰীত এটা দুষ্ট চক্ৰই জেচিবিৰে মাটি খনন কৰি ট্ৰেক্টৰত ভৰাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে। বলিকটীয়া গাঁৱৰ যুৱ ব্যৱসায়ী মফিদুল ইছলামে আজি এডল সাংবাদিকৰ আগত কৰা অভিযোগ অনুসৰি পুথিমাৰীৰ ৰাসুতিত থকা 8 বিঘা চৰকাৰী ভূমিত এটা দুষ্ট চক্ৰই চৰকাৰী অনুমতি নোলোৱাকৈ চলালে খনন কাৰ্য। এটা জেচিবি আৰু 11খন ট্ৰেক্টৰেৰে খনন চলাই প্ৰায় 3 বিঘা 2 কঠা মাটি বিক্ৰী কৰিলে। দুষ্কৃতিকাৰী দলটোক মফিদুল ইছলামে বাধা দিয়াত তেওঁক পানী মৰা ভাবুকি দিয়ে বুলি সাংবাদিকক জানিব দিয়ে। চৰকাৰী অনুমতি নোলোৱাকৈ চৰকাৰী ভূমি খনন কৰি বিক্ৰী কৰা দুষ্ট চক্ৰটোৰ লগত বলিকটীয়া গাঁৱৰ আনোৱাৰ হুছেইন, জাকিৰ হুছেইন আৰু ৰফিকুল ইছলাম জড়িত বুলি আজি এডল সাংবাদিকক জানিব দিয়ে যুৱ ব্যৱসায়ী মফিদুল ইছলামে। নিউজ ডেস্ক ৰিপৰ্ট, নিভাজ অসম লাইভ। আপোনাৰ নাম? মফিদুল ইছলাম। মাটি তাৰমানে হেৰি চৰকাৰী মাটি কাটি আছে। মই বাধা দিছোঁ যে এইটো মাটি কাটিব নোৱাৰিব, ৰাস্তা ঘাট বেয়া হৈ আছে। পিছত সিহঁতে জোৰ জবৰদস্তি জেচিবি লগাই দিলে। পিছত মই অফিচত গ'লোঁ, চাৰ্কল অফিচত গৈ পেলাই তাক কমপ্লেইন দিছোঁ। কমপ্লেইন দিয়াৰ পিছত আকৌ হেৰি কৰিছে, সিহঁতে গাড়ী চাড়ী লৈ আজিও আহিছে আৰু কালি মোক ফোনত ভাবুকি দিছে, মোক মাৰি পেলাব, এইটো মাটি কাটিবলৈ দিব লাগে। তো যি মাটি কাটি আছে তথাপি মোক ভাবুকি দি আছে, মোক মাৰি পেলাব। মই বিজনেছ কৰোঁ, দুমলীয়া বজাৰত যাওঁ, ৰাতি বোলে মোক মাৰি পেলাব। আপোনাৰ প্ৰাণৰ বহি আছে? প্ৰাণৰ বৈ আছে আৰু সিহঁতে কৈ আছে মোক মাৰি পেলাব আৰু সিহঁতে মোক মিছামিছি গোচৰ দিবলৈ মানুহে কৈ আছে। কোনে মাৰিব আপোনাক? কোনে মাৰিব? এই ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন আৰু জাকিৰ হুছেইন। তাৰমানে আপুনি চৰকাৰীভাৱে মানে জাননী দিয়াত মাটি খনন কাৰ্যটো হৈ আছে। আৰু মাটিটো কি কৰে সিহঁতে? মাটিটো বিক্ৰী কৰে, তাৰমানে প্ৰায় 2000 গাড়ী অলৰেডি বিক্ৰী কৰিলে। 2000 গাড়ী বিক্ৰী কৰিলে 700-800 টকা আপোনাৰ গাড়ী পাছে বিক্ৰী কৰি দিলে। আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰত এইটো হিমন্ত চৰকাৰক আহ্বান জনাওঁ যে এই যে চৰকাৰী মাটি কাটি আছে, মই বাধা দিয়াত মোক পাণৰ বাবুকি দি আছে আৰু মিছামিছি গোচৰ দিবলৈ মানুহে কৈ আছে, মোক বোলে মিছামিছি গোচৰ দিব আৰু পাণৰ বাবুকি দিব, মানুহ লৈ পেলাই মোক বোলে মাৰি পেলাব। হিমন্ত চৰকাৰক মই এইটো আহ্বান জনাইছোঁ যে এইটো বিহিত ব্যৱস্থা কৰে। আচ্ছা মহোদয়, আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু পুথিমাৰী গাঁওবুঢ়া আছে চৰকাৰী গাঁওবুঢ়া জানেনে বস্তুটো? গাঁওবুঢ়া জানে, গাঁওবুঢ়া একো বাধা দিয়া নাই, গাঁওবুঢ়া একো নীৰৱ ভূমিকা পালন কৰি। কি নাম গাঁওবুঢ়া? সৌৰভ গাঁওবুঢ়া। তাৰ ঘৰৰ ওচৰতে মাটি কাটি। আপোনালোকে মণ্ডল কাননগো এডিজি জনাইছে আৰু? মই মণ্ডলক জনালোঁ। মণ্ডলে বাধা দিছে নে? মণ্ডলে বাধা দিছে, তথাপিও আজি জেচিবি লগাই দিছে। আমাৰ সৰু ল'ৰা ছোৱালী স্কুলত যায়, ৰাস্তা ঘাট বেয়া হৈ আছে। ময়ো সেইদিনাখন দুবাৰ পঢ়িলোঁ, ৰাস্তা দি যাব নোৱাৰোঁ, মাটি পিছল হৈ যায়। সি তাৰমানে বৰষুণৰ দিনো মাটি কাটি থাকে, মাটি বিক্ৰী কৰি আছে 700-800 টকা গাড়ী লগাইছে। বহুত 11খন ট্ৰেক্টৰ। বহুত মাটি ন? কিমান বিঘা মাটি বৰ্তমান খনন? বৰ্তমান 3 বিঘা মাটি খান্দি দিলে। 2000 ওপৰত গাড়ী খান্দি। কিমান চৰকাৰী মাটি আছে ইয়াত? বহুত মাটি আছে ইয়াত চৰকাৰী। এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটো আহ্বান জনাই আছোঁ যে এইটো আমাক যে আৰু মাৰিবলৈ ভাবুকি দি আছে আৰু হেৰি কৰি আছে যে মোক মাৰি পেলাব, মানুহ লগাই পেলাই, এইটো চৰকাৰৰ হিমন্ত ছাৰক এইটো আহ্বান জনাই আছোঁ যে এইটো বিহিত ব্যৱস্থা কৰিব। আপোনাক যিহেতু ভাবুকি দিছে, আপুনি চৰকাৰী বা আৰক্ষীক জনোৱা নাই? আৰক্ষীক এতিয়ালৈকে মই জনোৱা নাই। মই নিৰহ মানুহ, মই বাধা দিয়াত তেনেকুৱা কৰিব, মোৰ ওপৰত মিছামিছি কেছ কৰিব, মোক মাৰিবলৈ ভাবুকি দিব, মইতো সপোনত ভবা নাছিলোঁ।